Hello and welcome to Current Affairs Daily. আজি আমাৰ Current Affairs সেশনটো ষ্টাৰ্ট কৰিব গৈ আছোঁ আৰু আমাৰ আজি ফাৰ্ষ্ট টপিকটো হ'ল largest military drill in Australia and this topic is from International Relations about called the Talisman Sabre 2025 in bracket TS25 is the largest ever military drill held in Sydney, Australia. 35,000 troops from 19 nations collaborated. It is tri-service military exercise consisting of Air Force, Navy and Army. It was first started in 2005 as a bilateral exercise between United States and Australia. This year, for the first time, the exercise will also be conducted outside Australia in Papua New Guinea. The motto behind this exercise is Peaceful and Stable Indo-Pacific. কি কৈছে যে যোনটো তালিসমান সেবাৰ হয় 2025ত এটো লাৰ্জেষ্ট এভাৰ মিলিটাৰী ড্ৰিল হৈছে সিডনী অষ্ট্ৰেলিয়াত আৰু ইয়াতে 35,000 ট্ৰুপছে জয়েন কৰিছিলে ফ্ৰম 19 নেশ্যনছ 19খন কাণ্ট্ৰিৰ পৰা আৰু এটো এটা ট্ৰাই সাৰ্ভিস মিলিটাৰী এক্সাৰসাইজ আছিলে তাৰ মানে ইয়াতে আৰ্মি নেভি আৰু এয়াৰ ফোৰ্স তিনিটা উইংছে জয়েন কৰিছিলে আৰু এটো মিলিটাৰী এক্সাৰসাইজ ফাৰ্স্ট ষ্টাৰ্ট হৈছিলে 2005ত আৰু ফাৰ্স্ট ষ্টাৰ্ট হওঁতে এটো এটা বাইলেটাৰেল এক্সাৰসাইজ আছিলে বাইলেটাৰেল মানে দুখন কাণ্ট্ৰিৰ মাজত অষ্ট্ৰেলিয়া আৰু ইউনাইটেড ষ্টেটছ আমেৰিকা বাট এটো বছৰত ফৰ দ্য ফাৰ্স্ট টাইম প্ৰথমবাৰৰ কাৰণে এই এক্সাৰসাইজটো আউটসাইড অষ্ট্ৰেলিয়াটো কণ্ডাক্ট হৈছে মানে পপুৱা নিউ গিনিয়াত হৈছে যোনটো আউটসাইড অষ্ট্ৰেলিয়া হয় আৰু যোনটো ইয়াৰ মটো হয় এক্সাৰসাইজটোৰ হেতু হৈ গ'ল পিসফুল এণ্ড ষ্টেবল ইণ্ডো পেচিফিক যোনটো ইণ্ডো পেচিফিক ৰিজন আছে হেতু যাতে ষ্টেবল হৈ থাকে মানে আমি সকলোৱে জানো ন সাউথ চাইনা সি যোনটো আছে সেইখিনিত চাইনাই 9 ডেশ লাইন পাতি পেলাই আৰ্বিট্ৰেৰিলি ক্লেইম কৰে যে এইটো আইলেণ্ড চাইনাৰ হয় সিটো চাইনাৰ হয় এনেকৈ আননেচেচাৰী কিছুমান ডক্ট্ৰিন দেখুৱাই দিয়ে তো হেতু কাৰ্ভ কৰিবলৈ একচুয়ালি হেতুৱে বুজাইছে যে ষ্টেবল ইণ্ডো পেচিফিক ৰিজন হয় যাতে ষ্টেবল হয় হেতু কাৰণে এটো মিলিটাৰী এক্সাৰসাইজ কণ্ডাক্ট কৰে আৰু এতিয়া চাওঁ বলক ইম্পৰ্টেন্ট মিলিটাৰী এক্সাৰসাইজ মালাবাৰ US UK অষ্ট্ৰেলিয়াৰ নেভিৰ মাজত হয় পিসফুল মিছন SCO এন্টি টেৰৰৰ কাৰণে হয় ইউথ অভ্যাস ইণ্ডিয়া আৰু USৰ মাজত হয় আৰ্মিৰ হয়তো গৰুডা ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত হয় এয়াৰ ফোৰ্সৰ হয়তো কোংকান ইণ্ডিয়া আৰু ইউকেৰ নেভিৰ মাজত হয় সদা তানসিক ইণ্ডিয়া আৰু সাউদি আৰবিয়াৰ মাজত হয় আৰু এটো আৰ্মিৰ মাজত হয় ইণ্ডিয়া আৰু সাউদি আৰবিয়াৰ আৰ্মিৰ মাজত হয় আৰু যোনটো ইণ্ডিয়া আৰু সাউদি আৰবিয়াৰ এক্সাৰসাইজ আছে এটো ৰিসেন্টলি ৰাজস্থানত হৈ গ'ল অলৰেডি তো এটোই আছিল ফাৰ্স্ট টপিক নাও কামিং টু দ্য সেকেন্ড টপিক and that is cyber security. About cyber crimes refers to any unlawful act where computer or communication device or computer network is used to commit or facilitate the commission of a crime. Cyber security is protecting cyberspace including critical information infrastructure from attack, damage, misuse and economic espionage. কি কৈছে যে সাইবাৰ ক্ৰাইম হেবিলাক ক্ৰাইমক কোৱা হয় আনলফুল এক্ট মানে ইলিগেল হয় যিবোৰ য'ত কম্পিউটাৰ আৰু কমিউনিকেশ্যন ডিভাইচ ইউজ কৰা হয় কম্পিউটাৰ বা যিকোনো কমিউনিকেশ্যন ডিভাইচ ইউজ কৰি পেলাই যোনটো ক্ৰাইম যদি কমিট কৰে হেতুক সাইবাৰ ক্ৰাইম বুলি ক'ব আৰু সাইবাৰ সিকিউৰিটি হৈ গ'ল সাইবাৰ স্পেচবোৰক প্ৰটেক্ট কৰে যে হেতু সাইবাৰ সিকিউৰিটি এতিয়া সাইবাৰ স্পেচ কি হ'ব ক্ৰিটিকেল ইনফৰমেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ কি হ'ব পাৰে মোবাইল ফোনো আমাৰ আহিব পাৰে কম্পিউটাৰ হ'ব পাৰে বা যিকোনো কমিউনিকেশ্যন ডিভাইচ সকলো ইয়াৰ মাজত সোমাই যাব কাৰেণ্ট নিউজ ইণ্ডিয়ানছ lost approximately 7,000 crore to online scams in the first 5 months of 2025 and this data is from Ministry of Home Affairs তো কিমান ডাঙৰ এটা সিকিউৰিটি কনসাৰ্ন হৈ গৈছে ইণ্ডিয়াই ফাৰ্স্ট 5 মাহত মানে 2025ৰ ফাৰ্স্ট 5 মাহত জানুৱাৰীৰ পৰা মে লৈকে এপ্ৰক্সিমেটলি 7,000 crore লষ্ট হ'ল ইণ্ডিয়ান সিটিজেনৰ মানে সাইবাৰ ক্ৰাইমৰ কাৰণে যিকোনো সাইবাৰ ফ্ৰড যেনেকৈ OTP খুজে বা কিবা লিংকত ক্লিক কৰিব দিয়ে তাৰপিছত বেংক একাউণ্টৰ পৰা পইচা ডিডাক্ট হৈ থাকে তেনেকৈ কৰি 7,000 crore লছ হ'ল অলৰেডি এতিয়া 5 মান্থছতে আৰু সাইবাৰ সিকিউৰিটিটো যাতে ষ্ট্ৰেংথেন হয় তাৰ কাৰণে গভৰ্নমেণ্টে কি আনিছে আমি চাওঁ IT Act 2000 আনিছে ডিজিটেল ডেটা প্ৰটেকশ্যন এক্ট 2023 আনিছে
It grants individuals some rights to protect their data. Indian Computer Emergency Response Team, certain issues alerts and advices. Indian Cybercrime Coordination Center I4C deals with all kinds of cybercrime under Ministry of Home Affairs. So ekita হৈ গ'ল গভৰ্ণমেণ্ট মেজাৰ্ছ চাইবাৰ ক্ৰাইমৰ লগত ডিল কৰিবলৈ এইকেইটা মেজাৰ্ছ গভৰ্ণমেণ্টে লৈছে আৰু ৰিচেণ্টলি আমাৰ সকলোৰে ফোনত বাজিয়ে থাকে ন ফোনটো কৰোঁতে চাইবাৰ ক্ৰাইমৰ পৰা যাতে ৱাৰ্ণ কৰিব পাৰে ৱাৰ্ণ কৰিবলৈ কাৰণেই সেইটো কলাৰ টিউন টাইপ চবৰে মোবাইলত আহি গৈছিল ন বাই ডিফল্ট সেইটো এটা মেজাৰে হয় গভৰ্ণমেণ্ট মেজাৰ আৰু টাইপছ অফ চাইবাৰ ক্ৰাইমছ বহুত ধৰণৰ হ'ব পাৰে তাৰে কেইটামান টাইপ ইয়াতে দিয়া আছে চাওঁ ফিছিং fraudulent emails messages to trick users in revealing sensitive information online stalking online bullying ransomware attack malware injection deepfakes phishing হ'ব পাৰে ফিছিং হৈ গ'ল যোনটো মোবাইলত ইমেইল পঠিয়াই মেছেজ পঠিয়াই বা লিংক কিবা ক্লিক কৰিব দিয়ে সেইবোৰ আৰু ফিছিং হৈ গ'ল চাইবাৰ ফ্ৰড থ্ৰু ভইচ কল মানে ফোন কৰি পেলাই যেতিয়া খোজে সেইটো ফিছিঙত পৰিব অনলাইন ষ্টকিঙো এটা চাইবাৰ ক্ৰাইমত পৰিব অনলাইন বুলিং কাৰোবাক গালি গালাজ দিয়া অনলাইনত সেইটোও পৰিব ৰেনচামৱেৰ মানে কাৰোবাৰ কোনোবা এটা ইণ্টাৰফেচ আপুনি ধৰক ইউজ কৰে সেইটো ব্লক কৰি দিছে আৰু তাতে এটা ইণ্টাৰফেচ ওলাই যায় মানে ইমান টকা দিয়ক তেতিয়া আপোনাৰ ইণ্টাৰফেচটো খুলি যাব সেইটোক ৰেনচামৱেৰ এটেক বুলি কোৱা হয় মানে ৰেনচাম মানি বিচাৰে আৰু তাতে মেলৱেৰ ইনজেকশ্যন ভাইৰাছ সোমোৱাই দিয়ে মোবাইলত ন যোনটো ভাইৰাছ সোমালে অট'মেটিকেলি আপোনাৰ মোবাইলটো হেক হৈ যাব আৰু যোনে ফ্ৰড কৰি আছে তাৰ তাত সকলো ইনফৰ্মেশ্যন গৈ থাকিব তেনেকুৱা ডিপ ফেক্স যোনটো প্ৰব্লেম বহুত বেছি বাঢ়ি গৈছে ৰিচেণ্টলি এ আই দি বনোৱা হয় ডিপ ফেক মানে যোনটো অৰিজিনেল নহয় বাট সেইটো অৰিজিনেল বনাই দিয়ে ডিপ ফেক মানে বহুত ডিপ হয় সেইটো ধৰিবই নোৱাৰি যে এইটো ৰিয়েল অৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ দি বনোৱা হৈছে সেনেকুৱা বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইম আছে Now coming to the last topic of the day, important personality from Assam, Radha Govinda Borua. About Radha Govinda Borua was born on 17th October 1900, also known as Singha Purush Rupkhanikar. Due to his contributions, he is also called architect of modern Assam. Radha Govinda Borua, তেওঁৰ জন্ম হৈছিলে 1900ত 17 অক্টোবৰত আৰু তেওঁক সিংহ পুৰুষ বা ৰূপখনিকৰ বুলিও কোৱা হয় আৰু তেওঁৰ যিমানখিনি কণ্ট্ৰিবিউশ্যন আছে সেইখিনিৰ কাৰণে তেওঁক আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম বুলিও কোৱা হয় এতিয়া চাওঁ বলক তেওঁৰ কণ্ট্ৰিবিউশ্যনছখিনি opened a first branch of Imperial Bank of India with Mr. Cameron in Dibrugarh, later known as SBI after independence. From Borua Press, he started a daily newspaper, the Assam Tribune, in 1939. Inaugurated Nehru Stadium in 1963. Guwahati Tea Auction Center was inaugurated in 1970. Earlier, tea auction for Assam tea held at West Bengal. তো কি কৈছে যে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াৰ যোনটো ফাৰ্ষ্ট ব্ৰাঞ্চ আছিলে সেইটো তেওঁ মিষ্টাৰ কেমেৰণৰ লগত মিলি পেলাই ডিব্ৰুগড়ত খুলিছিলে আৰু সেইটো বেংকে যোনটো ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া আছিলে সেইটোৱে ইণ্ডিপেণ্ডেঞ্চৰ পিছত SBI হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু বৰুৱা প্ৰেছৰ পৰা তেওঁ ডেইলি নিউজ পেপাৰ যোনখন আছাম ট্ৰিবিউন এতিয়াও চলি আছে সেইখন তেওঁ ষ্টাৰ্ট কৰিছিলে ইন 1939 আৰু নেহৰু ষ্টেডিয়াম 1963ত তেওঁ ইনগৰেট কৰিছিলে আৰু গুৱাহাটীৰ যোনটো টি অকশ্যন চেণ্টাৰ আছে গুৱাহাটীৰ গণেশগুৰিত 1970ত তেওঁ ইনগৰেট কৰিছিলে আৰু এইটো চেণ্টাৰ ইনগৰেট হোৱাৰ আগৰলৈকে অসমৰ যিখিনি চাহপাত আছে আছাম টি আছে সেইখিনিৰ অকশ্যন ৱেষ্ট বেংগলত হৈছিলে বাট তেওঁ ইনগৰেট কৰাৰ পিছৰ পৰা অসমৰ যিখিনি চাহপাত সেইখিনি অসমতেই অকশ্যন কৰা হয় আৰু এইটো এটা বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন হয় তেওঁৰ ত' আজিৰ কাৰণে ইমানেই আছিলে থেংক ইউ